একচুয়ালি কেখন বাৰ্ড চেংচুৰী আছে আৰু বাৰ্ড চেংচুৰীখনৰ যেটো কোড কেনে ধৰণে আছে পৰীক্ষাটো আহে অসমত কিমানখন বাৰ্ড চেংচুৰী বুলি নাহিলেও কিন্তু বাৰ্ড চেংচুৰীটো অসমত কেখন আছে এতিয়া আমি নোটছটো এটা আগবাঢ়িছো অসমত মুঠতে 3খন বাৰ্ড চেংচুৰী আছে 3খন পক্ষী অভয়াৰণ্য আছে এই পক্ষী অভয়াৰণ্য 3খন কি কল প্ৰথমখন হল বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী যিখন আছে লখিমপুৰৰ ধেমাজি ডিস্ট্ৰিক্টত আৰু নেক্সটখন দ্বিতীয়খন হল পানীদিহিং পক্ষী অভয়াৰণ্য পানীদিহিং বাৰ্ড চেংচুৰী হেখন আছে শিৱসাগৰত আৰু তৃতীয়খন হল দীপৰ বিল বাৰ্ড চেংচুৰী হেখন আছে গুৱাহাটী কামৰূপ মেট্ৰত গতিকে এই 3খনৰ বিষয়ে কথা পাতিম আৰু লগতে আমি বায়োস্ফিয়াৰ ৰিজাৰ্ভ অসমত কেটা আছে এটো বিষয়ে পাতিম প্ৰথম কথা আমি গৈ আছো যে বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী ঠিক আছে এইখন আছে লখিমপুৰ আৰু ধেমাজিত ডিস্ট্ৰিক্টত গতিকে বৰদৈবাম বিলমুখ এখন পক্ষী অভয়াৰণ্য হিচাপে অসম চৰকাৰে ঘোষণা কৰিলে গতিকে বৰদৈবাম বিলমুখত কি থাকে প্ৰকৃততে বিভিন্ন ধৰণৰ স্পেচিছ থাকে 11 স্পেচিছ মেমালছ ফ্লোৰা এণ্ড ফনা থাকে ৰেপটাইলছ থাকে গতিকে এখন বাৰ্ড চেংচুৰী হিচাপে অসম চৰকাৰে ঘোষণা কৰিছে আৰু অলপ 2021 চনলৈকে প্ৰপ'জ আছিলে এতিয়া এখন পক্ষী অভয়াৰণ্য হিচাপে অসম চৰকাৰে ঘোষণা কৰিছে ঠিক আছে নেক্সট বাৰ্ড চেংচুৰীখনলৈ আমি গুচি যাওঁ এখন হল পানীদিহিং বাৰ্ড চেংচুৰী পানীদিহিং বাৰ্ড চেংচুৰীখনত 267 টা স্পেচিছ পোৱা যায় যেটো স্পেচিছ এটা স্পেশাল গুণ হিচাপে থকাৰ কাৰণে পক্ষী অভয়াৰণ্য হিচাপে অসম চৰকাৰে ঘোষণা কৰিছে গতিকে পানীদিহিং বাৰ্ড চেংচুৰীখন ক'ত আছে শিৱসাগৰত পানীদিহিং বাৰ্ড চেংচুৰী এখনৰ বিষয়ে খুব পৰীক্ষাত আহি থাকে ক'ত আছে কেনেকুৱাখন শিৱসাগৰ ডিস্ট্ৰিক্টত আছে গতিকে পানীদিহিং বাৰ্ড চেংচুৰীখন প্ৰথমখন হল বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী দ্বিতীয়খন হল পানীদিহিং বাৰ্ড চেংচুৰী বৰদৈবাম বিলমুখখন লখিমপুৰ ধেমাজিত আছে আৰু 2 নম্বৰখন পানীদিহিং বাৰ্ড চেংচুৰীখন আছে শিৱসাগৰ আমি তৃতীয়খনলৈ গুচি যাওঁ এতিয়া তৃতীয়খন সাধাৰণতে পৰীক্ষাত খুব আহি থাকে দীপৰ বিল বাৰ্ড চেংচুৰী এখন কামৰূপ মেট্ৰ' ডিস্ট্ৰিক্টত আছে দীপৰ বিল বাৰ্ড চেংচুৰী গতিকে এইটো বিষয় আপোনালোকে জানিব বিশেষকৈ এখন দীপৰ বিল বাৰ্ড চেংচুৰী বিভিন্ন ধৰণৰ স্পেচিছ ইয়ালৈ আহে আৰু এইখন বাৰ্ড চেংচুৰী হিচাপে ঘোষণা কৰিছে জানুৱাৰী মাহৰ 1 তাৰিখ 1 জানুৱাৰী 1989 অসম চৰকাৰে এখন পুৰণা বাৰ্ড চেংচুৰী হয় অসমৰ গতিকে 3 নম্বৰখন হল দীপৰ বিল বাৰ্ড চেংচুৰী আৰু বাৰ্ড চেংচুৰীখন 1989 ঘোষণা কৰিছে লোকেটেড কামৰূপ মেট্ৰত আছে আৰু এইখন হল একমাত্ৰ অসমৰ ৰামছৰ সাইটত অন্তৰ্ভুক্ত হোৱা বাৰ্ড চেংচুৰী হয় গতিকে এইটো পৰীক্ষাত আহি থাকে ৰামছৰ সাইটত অন্তৰ্ভুক্ত হোৱা একমাত্ৰ বাৰ্ড চেংচুৰীখন কিখন হল এখনৰ দীপৰ বিল বাৰ্ড চেংচুৰী ঠিক আছে এখনৰ এৰিয়া হল 4.14 স্কয়াৰ কিলোমিটাৰ অসমত এটা মুঠতে 3খন বাৰ্ড চেংচুৰী পালো বৰদৈবাম বিলমুখ বাৰ্ড চেংচুৰী লখিমপুৰ ধেমাজি ডিস্ট্ৰিক্টত আছে 2 নম্বৰখন হল পানীদিহিং বাৰ্ড চেংচুৰী পানীদিহিং বাৰ্ড চেংচুৰী আৰু তৃতীয়খন হল দীপৰ বিল বাৰ্ড চেংচুৰী পানীদিহিং বাৰ্ড চেংচুৰীখন আছে শিৱসাগৰত 3 নম্বৰখন হল দীপৰ বিল বাৰ্ড চেংচুৰী এখন আছে কামৰূপ মেট্ৰত আৰু এখন একমাত্ৰ অসমৰ চেংচুৰী যিখন ৰামছৰ সাইটত অন্তৰ্ভুক্ত হৈছে গতিকে এইখন 4.14 স্কয়াৰ কিলোমিটাৰ গুৱাহাটী একেবাৰে দাঁতি কাষৰ অঞ্চলত অৱস্থিত আমি এতিয়া নেক্সট গুচি যাওঁ বায়োস্ফিয়াৰ ৰিজাৰ্ভ অসমত বায়োস্ফিয়াৰ ৰিজাৰ্ভ মুঠতে দুখন আছে প্ৰথমখন হল মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ খন আছে কুকুৰাঝাৰ চিৰাং বাক্সাৰ ওদালগুৰি ডিস্ট্ৰিক্টত গুটি বাক্সাৰ এৰিয়াটোত কুকুৰাঝাৰ চিৰাং বাক্সাৰ ওদালগুৰি মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ অসমত টোটেল বায়োস্ফিয়াৰ ৰিজাৰ্ভ দুখন আছে প্ৰথমখন হল মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ কোন ডিস্ট্ৰিক্টত আছে কুকুৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছে 14 মাৰ্চ 1992 আৰু নেক্সট হল ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ এখন ডিব্ৰুগড় তিনিচুকীয়া ডিস্ট্ৰিক্টত আছে আৰু এখন 28 জুলাই 1997 ত বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰিছে অসমৰ দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ হল মানস এণ্ড ডিব্ৰু-চৈখোৱা গতিকে এইটো মনত ৰাখিবলগীয়া কথা সাধাৰণতে পৰীক্ষাত আহি থাকে মই ভাবিছো আপোনালোকে মনত ৰাখি লিখি যাব আৰু নেক্সট হল কথাটো হল বায়োস্ফিয়াৰ ৰিজাৰ্ভ আচলতেনো কি এটা বায়োস্ফিয়াৰ ৰিজাৰ্ভ কি হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভ হল যে এটা protected সংৰক্ষিত এৰিয়া যেটোত plants and animal যেটোত কি থাকে plants and animal থাকিব habitat থাকিবৰ কাৰণে plants and animal থাকিব it also restores the traditional life of
the tribal living that vicinity that conserve the biodiversity of that area, biodiversity of that area. Biosphere reserve হ'ব লাগিব কি হয় প্ৰথম কনজাৰভেশ্যন অফ প্লান্টস এণ্ড এনিমেল থাকিব হ'ব লাগিব প্ৰটেক্টেড এৰিয়া সংৰক্ষিত হ'ব লাগিব লগতে ট্ৰাইবেল লোকসকলৰ যেটো পৰম্পৰাগত যিখিনি লিভিং ষ্টেণ্ডাৰ্ড এখিনি থাকিব লাগিব হে টুকুৰা ঠাইকে আমি বায়োস্ফিয়াৰ ৰিজাৰ্ভ হিচাপে ঘোষণা কৰে গতিকে ইণ্ডিয়া টোটাল বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে টোটাল 18 টা বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে গতিকে এখিনি কথা আপোনালোকক জনালো আৰু আপোনালোকে যদি ভাবে যে ইয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ কথা জানিব বিচাৰে তেতিয়া আপোনালোকে ধৰিলে ফাউন্ডেশ্যন কোৰ্সৰ কথা কোৰ্সলৈ যদি গুছি যাব পাৰে ইয়াৰ লগতে এখিনি জাস্ট সাধাৰণ কথা সাধাৰণ হলেও আমি পৰীক্ষাত আহি থাকে গতিকে ইয়াৰ লগতে আৰু যদি ডিপলি যাব পাৰে তেতিয়া আপোনালোকে ক্লাছ কৰিব পাৰিব ক্লাছৰ কাৰণে কি কৰি